दारांगा जुलिनि माखासे रायजो राजाफ्रा खुद्रिसारदों। दा बे खुद्रिसारनायनि जाहोनाव जाहैबाय जोंहा बिजेपिनिफ्राय मानगोनां बिजिरग्रा नार्जारी बिथां सार बिपिएफ पार्टियाव लाफिननायनि सायाव ओनसोलनि रायजो राजाफ्रा खुद्रिसारदों। दा आं बिदिखौ गोबाव खालायला। বিপিএফ দলৰ পৰা আমি জিতাই দিছিলো ৰাতি দিন কষ্ট কৰি, গতিকে তেখেতে আমাক এৰি কিনে আজি বেলেগ দলত জইন হয় আজি আকৌ আমাৰ দলত আহিব বিচাৰি আছে। গতিকে আমি বিপিএফ হিচাপে আমি বিজিত গৌৰা নাৰ্জাৰীক আমি মানি ল'ব নোৱাৰো আৰু আমি সক্ৰিয়ভাৱে আমি বিপিএফ দলত কাম কৰি আহিছো। গতিকে আমি বিজিত গৌৰা নাৰ্জাৰীক আমি বিপিএফ হিচাপে মানি ল'ব নোৱাৰো। গতিকে আমি ঐক্যবদ্ধ হৈ আমি বিপিএফত থাকিম আৰু বিপিএফত থাকি আমি কাম কৰিম, কিন্তু আমাক বিপিএফত আমাক বিজিত গৌৰা নাৰ্জাৰীক আমাক নালাগে। তো মই এইখিনিয়ে কৈ মোৰ ব্যক্তিগত বিজিত গৌৰা নাৰ্জাৰীক আমি জিকাই দিছিলোঁ। যেতিয়া বিপিএফ চৰকাৰ নাথাকিল, তেওঁ আমাৰ যে কি বুলি কয় দলীয় কৰ্মকৰ্তাসকলক এৰি থৈ তেওঁ আন এটা দললৈ গুচি গ'ল, বিজেপি দল। পুনৰ বিপিএফ দলৰ আছে তাত তেওঁ চামিলখিনি গম পাইছোঁ আৰু গম পোৱাৰ প্ৰতিবাদত আমাক বিপিএফ দলক নালাগে আৰু কোনোপধ্যে যদি বিপিএফ দলত যদি তাক লয় ভয়ংকৰ আন্দোলন গঢ়ি তুলিব। কাৰণ যিজন ব্যক্তিয়ে বিপিএফৰ বেয়া দিনত আমাক এৰি থৈ গুচি গ'ল, কোনো কাৰণ আমি বিপিএফ দৰঙাজুলি ব্লক বিপিএফে কোনো কাৰণ আমি তেওঁক মানি লোৱা নহ'ব আৰু এই কাৰণে আমি প্ৰতিবাদ হাইপষ্ট কৰিছে আৰু এই যোগাযোগ কৰাৰ ক্ষেত্ৰত আমি শুনিব পাৰি আজি আমি প্ৰতিবাদ হাইপষ্ট কৰিছোঁ যাতে আমাৰ সমিতি এই কথাখিনি এইটো হ'ল আমাৰ কেন্দ্ৰ সমিতি আৰু তেওঁ আমাৰ অসম চৰকাৰৰ কথা। আমি এইখিনি কথা ক'ব নোৱাৰোঁ। আমি যিহেতু গোপনসূত্ৰৰ কথা আমি গম পাইছোঁ, তেওঁ বিজেপিৰ হৈ নহয় আমাৰ বিপিএফ দলত যোৱাৰ কাৰণে যি চেষ্টা কৰিছে আমি তাক বাধা প্ৰদান কৰিছোঁ। এইখিনিত আমাৰ যি সিদ্ধান্ত হ'ল কেন্দ্ৰ সমিতিৰ সিদ্ধান্ত ল'ব, ইয়াত আমাৰ আচলতে ব্লক কমিটিয়ে ক'বলগীয়া তাত নাই। সেইটো সিদ্ধান্ত আপত্তি থকা কথা নহয়, সেইটো সিদ্ধান্ত কেন্দ্ৰ চৰকাৰে কৰিব। কেন্দ্ৰ সমিতিয়ে যিহেতু বিষয়ববীয়াসকলে আজি PMD মিটিং আছে, PMD বডিৰ যিহেতু মিটিং আছে, মিটিঙত তেওঁলোকৰ সিদ্ধান্ত হ'ব, কি সিদ্ধান্ত লয় সেইটো আমি গম পোৱা নাই। কিন্তু কথা হ'ল কি পোনপটীয়াভাৱে যাতে আমাৰ বিপিএফত আহিব নোৱাৰে সেইটো কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। মই কথাটো কৈছোঁ, বাৰে বাৰে কৈছোঁ কথাখিনি। এইটো হ'ল তেওঁলোকৰ দুয়োপক্ষ দুখন চৰকাৰৰ সিদ্ধান্ত। অসম চৰকাৰ আৰু আমাৰ বিপিএফ চৰকাৰৰ যিখন হ'বলগীয়া নৱনিৰ্বাচিত চৰকাৰখনৰ সিদ্ধান্ত, যিহেতু 5 তাৰিখে তেখেতসকলে শপত গ্ৰহণ কৰিব, তাৰপিছত আমাৰ চৰকাৰে যি সিদ্ধান্ত লয় সেইটো বেলেগ কথা। কিন্তু কথা হ'ল কি আমি জনাত তেওঁ মানে যেতিয়াৰ পৰা তেওঁ জিকিল তেতিয়াৰ পৰা তাৰমানে আমাৰ বিপিএফ দলৰ প্ৰপঞ্চতা অহাৰ কাৰণে প্ৰয়াস কৰিছে, আমি তাৰ কাৰণে প্ৰতিবাদ আহিছোঁ।